সাংসদ দিলীপ শইকীয়াৰ বিৰুদ্ধে সৰব কোচ ৰাজবংশী সন্মিলনী। তামুলপুৰত 5খন জিলাৰ কোচ ৰাজবংশী সন্মিলনৰ ওদালগুৰি, ভেৰগাঁও, দৰং, তামুলপুৰ আৰু ৰঙিয়া জিলা সমিতিৰ যৌথভাৱে এক সংবাদমেল তামুলপুৰত অনুষ্ঠিত হয়। সংবাদমেলত তেওঁলোকে কয়, সাংসদ দিলীপ শইকীয়াই কোচ ৰাজবংশী জনগোষ্ঠীক কৰা অপমানৰ পোতক তুলিবলৈ সাজু কোচ ৰাজবংশী সন্মিলনী। কোচ ৰাজবংশীৰ বকুচাত উঠি সাংসদ হোৱা দিলীপ শইকীয়াই সংসদৰ মজিয়াত জনগোষ্ঠীটোৰ জনজাতিকৰণ সন্দৰ্ভত এটাও টু শব্দ উচ্চাৰণ নকৰাত ক্ষোভ প্ৰকাশ। সাংসদ দিলীপ শইকীয়াই দৰং, ওদালগুৰি লোকসভা সমষ্টিত কোচ ৰাজবংশী জনগোষ্ঠীটোক নিষেধ কৰাৰ অভিযোগ সন্মিলনীৰ। মঙলদৈত বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি স্থাপন কৰিব বুলি দিয়া প্ৰতিশ্ৰুতি ৰক্ষা নকৰি কোচ ৰাজবংশী জনগোষ্ঠীটোক অপমান কৰাৰ অভিযোগ সাংসদ দিলীপ শইকীয়াৰ বিৰুদ্ধে। দৰং, ওদালগুৰি লোকসভা সমষ্টিত দিলীপ শইকীয়াক বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিলে পোতক তোলাৰ শংকাৰ কোচ ৰাজবংশী সন্মিলনী। দৰং, ওদালগুৰি আৰু বৰপেটা লোকসভা সমষ্টিত কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰতিনিধিক প্ৰাৰ্থিত্ব প্ৰদানৰ দাবী বিজেপি মিত্ৰজোঁট, কংগ্ৰেছ আৰু BPF ৰাজনৈতিক দলক। এইটোৰ ওপৰত আমাৰ ক'বলগীয়া আছে। আমি বৰ্তমান আমাৰ তামুলপুৰ জিলাখন নতুন জিলা। আমাৰ ইয়াতো বহুখিনি ভোটাৰ আছে। প্ৰায় তামুলপুৰ জিলাত কমেও 45,000ৰ ওপৰ ভোটাৰ আছে। আমি এইবাৰ সিদ্ধান্ত লৈছোঁ যে দৰং, ওদালগুৰি লোকসভা সমষ্টিত আমাৰ 5খন জিলা আছে। দৰং, ওদালগুৰি, ভেৰগাঁও, ৰঙিয়া আৰু তামুলপুৰ জিলা। আমি এই 5খন জিলাই আমি একত্ৰিত হৈছোঁ। এইবাৰ আমি আমাৰ জনগোষ্ঠীটোৱে আমাৰ সিদ্ধান্ত মৰ্মে আমি গোটেই 5খন জিলাৰ সমূহ কাৰ্যকৰ্তা লগ লাগি আমি এটাই সিদ্ধান্ত লৈছোঁ, আমি যাক ভোট দিম আমি সকলোৱে সেইজনকে দিম। সেইকাৰণে আমি চৰকাৰৰ প্ৰতি এটা অনুৰোধ জনাইছোঁ, দিলীপ শইকীয়াক বাদ দি যাতে ভাল আমাৰ ৰাজবংশী সংগঠনৰ এজন প্ৰাৰ্থিত্ব প্ৰদান কৰে বিজেপিক, তাৰ বাবে অনুৰোধ জনাইছোঁ। ধন্যবাদ। আমাৰ যিবিলাক প্ৰতিশ্ৰুতিৰ পৰা তেওঁ বিচলিত হ'ল, আমি সোঁৱৰাই দিছোঁ যে তেখেতে আমাক জিলাকেইখনক 10 লাখ টকাকৈ নিদিলে আৰু আমাৰ জনগোষ্ঠীৰ মাজত কোনো গাঁৱে ভূঞে হওক কোনো অনুদান নিদিলে। কিন্তু শেহতীয়াভাৱে দিলীপ শইকীয়া ডাঙৰীয়াই আমি যেতিয়া আমাৰ সংবাদ মাধ্যমেৰে আমি এটা দাবী দিছিলোঁ, তাৰপিছত তেওঁ বিভিন্ন ঠাইত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত ক্ষুদ্ৰ ক্ষুদ্ৰ অনুদান দিছে। কিন্তু আমাৰ এই 5খন জিলাৰ কোনো অঞ্চলতে কোনো অনুষ্ঠান কিংবা আমাৰ জিলাসমূহত অনুদান নিদিলে। সেয়ে আমি এইবাৰ প্ৰত্যাখ্যান কৰিছোঁ যে আমি যদি ভাৰতীয় জনতা পাৰ্টীয়ে দিলীপ শইকীয়াক টিকেট প্ৰদান কৰে, তেতিয়াহ'লে আমি আমাৰ জনগোষ্ঠীয়ে প্ৰত্যাখ্যান কৰিছোঁ আৰু আমি অন্য ব্যৱস্থা হাতত ল'ম। আমি আজি 5খন সাংগঠনিক জিলা দৰং, ওদালগুৰিৰ লগ হৈছোঁ। যোৱা লোকসভা নিৰ্বাচনত মঙলদৈ লোকসভা সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ দলৰ পৰা দিলীপ শইকীয়া ডাঙৰীয়াক সাংসদ হিচাপে প্ৰজেক্ট কৰিছিল আৰু তেওঁক যেতিয়া সাংসদ হিচাপে টিকট দিছিলে, তেতিয়া আমাৰ এই 5খন সাংগঠনিক জিলাক তেওঁৰ ঘৰত আমন্ত্ৰণ কৰি নি সেই সময়ৰ অশ্বিনী ৰায় চৰকাৰ বিধায়কৰ সাক্ষাতত আমাৰ লগত মৌখিক চুক্তি কৰিছিল। প্ৰতিখন জিলাত 10 লাখ টকাকৈ আন্তঃনিক গাঁথনিৰ কাৰণে পুঁজি আবণ্টন দিব আৰু তেখেত জয়ী হোৱাৰ পিছত সংসদত আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী উত্থাপন কৰিব। লগতে দৰঙৰ মঙলদৈ চহৰত বিশ্ব মহাবীৰ চিলাৰায় প্ৰতিমূৰ্তি এটি স্থাপন কৰাৰ কথা কৈছিলে। কিন্তু তেখেত বিজয়ী হোৱাৰ পিছত আমাৰ চিলাৰায়ৰ প্ৰতি সাংসদত এবাৰো উত্থাপন নকৰিলে আৰু বীৰ লাচিত বৰফুকনৰ কথাহে তেওঁ সংসদত উত্থাপন কৰিছিল। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ লাচিত বৰফুকনৰ তেওঁ বিষয়ে উত্থাপন কৰাৰ কাৰণে।
কিন্তু তেখেতক আমাৰ সেই সময়ৰ মঙলদৈ লোকসভা সমষ্টিৰ পৰা 3,50,000 ভোটাৰে জয়যুক্ত কৰাৰ পিছতো আমাৰ এই বীৰগৰাকীৰ প্ৰতি সাংগঠত উত্থাপন নকৰিলে। লগতে তেওঁ আমাৰ বিভিন্ন ধৰণৰ কোনো আবণ্টন দিয়া নাই আৰু 6 অক্টোবৰত আমি সাংবাদিক মাধ্যমেৰে তেখেতক আমি সোঁৱৰাই দিছিলোঁ যে আমাৰ জনগোষ্ঠীটোৰ উত্তৰণৰ ক্ষেত্ৰতেই হওক, আমাৰ জনগোষ্ঠীটোৰ যিটো আমাৰ জনজাতিকৰণৰ মৰ্যাদাৰ দাবী সংসদত উত্থাপন কৰাৰ ওপৰতেই হওক আৰু 10 লাখ টকাকৈ আমাক যিটো দিয়াৰ প্ৰতিশ্ৰুতি দিছিল সেইটো তেওঁলোক কেতিয়াও আমাক প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে। সেয়ে এইবাৰ আমাৰ এই 5খন জিলাৰ ভোটাৰসকলে তেখেতক আমি প্ৰত্যাখ্যান কৰিছোঁ। যদি ভাৰতীয় জনতা দলৰ পৰা তেখেতক এইবাৰৰ টিকেট দিয়ে তেতিয়াহ'লে আমাৰ এই 5খন সাংগঠনিক জিলাৰ পৰা আমি ভোটাৰসকলে প্ৰত্যাখ্যান জনাইছোঁ। তেখেতক ভোট প্ৰদান নকৰোঁ। আৰু আমি সকলো ৰাজনৈতিক দলকে অনুৰোধ কৰিছোঁ যে এইবেলি দৰং ওদালগুৰি লোকসভা সমষ্টিত আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকক ভোট দিবৰ কাৰণে টিকেট দিবৰ কাৰণে আমি আবেদন কৰিছোঁ আৰু অনুৰোধ কৰিছোঁ। লগতে আমি সামাজিক মাধ্যমৰ পৰা গম পাইছোঁ যে BPFৰ পৰাও তেওঁলোকে প্ৰাৰ্থী দিব। সেয়ে আমি তেখেতসকলকো অনুৰোধ কৰিছোঁ যে BPFও আমাৰ জনগোষ্ঠীক যাতে প্ৰাৰ্থিত্ব প্ৰদান কৰে। দৰং ওদালগুৰি লোকসভা সমষ্টিত বৰ্তমান আমাৰ 4 লাখ ভোটাৰ আছে। এই 4 লাখ ভোটাৰে যদি আমাৰ জনগোষ্ঠীৰ প্ৰাৰ্থী নিদিয়ে তেতিয়াহ'লে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে আমি আমাৰ জনগোষ্ঠীৰ পৰা যি দলে টিকেট দিয়ে তেখেতক এককভাৱে ভোট প্ৰদান কৰিম। লগত তামোলপুৰৰ পৰা আনন্দ ৰামচিয়াৰীৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।